অসমৰ ক্ৰীড়াক্ষেত্ৰত নতুন সংযোজন লাভলীনা বক্সিং একাডেমি। উদ্বোধনী অনুষ্ঠানত উপস্থিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। হোষ্টেল নিৰ্মাণৰ বাবে একাডেমিলৈ 2 কোটি অনুদান ঘোষণা। অলিম্পিকত পদকজয়ী তাৰকা বক্সাৰ লাভলীনা বৰগোহাঁইৰ বহুদিনীয়া সপোনে পালে পূৰ্ণতা। লাভলীনা বক্সিং একাডেমি স্থাপনৰ যাত্ৰা আৰম্ভ হৈছিল আজিৰ পৰা 4 বছৰৰ আগতেই। 2021 চনত লাভলীনাই ক্ৰয় কৰিছিল এই ভূমি। 2024 চনৰ অলিম্পিকৰ পাছত একাডেমি স্থাপনৰ চিন্তাটো মনলৈ আহিছিল লাভলীনাৰ। নিজৰ খৰচেৰে সকলো নিৰ্মাণৰ কাম সমাধা কৰি নতুন খেলুৱৈসকলক এই একাডেমিখন উৎসৰ্গা কৰিছে তাৰকা বক্সাৰগৰাকীয়ে। একাডেমিত স্থাপন কৰা হৈছে বেগৰ সৈতে আটকধুনীয়া বক্সিং ৰিং, লগতে এটা জিমৰো ব্যৱস্থা কৰা হৈছে নতুনকৈ মুকলি কৰা লাভলীনা বক্সিং একাডেমিত। উত্তৰ গুৱাহাটীৰ বৰচন্দাত স্থাপন কৰা এই একাডেমিটো ফিতা কাটি বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লাভলীনাই কেৰিয়াৰত নিজে যিখিনি অভিজ্ঞতা আহৰণ কৰিছে সেয়া আন 10 জনৰ মাজত বিলাই দিব বিচৰা প্ৰচেষ্টাক উচ্চ প্ৰশংসা কৰিলে মুখ্যমন্ত্ৰীজনে। অসম চৰকাৰ তথা অসমবাসীৰ হৈ খেলৰত্ন লাভলীনা বৰগোহাঁইক শুভকামনা জনালে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লাভলীনা বৰগোহাঁয়ে চন্দৰাত এটা বক্সিং একাডেমি স্থাপন কৰিছে। আজি তাৰ শুভ উদ্বোধন হ'ল আৰু ই এটা ডাঙৰ আদৰ্শ যে নিজে যিখিনি অৰ্জন কৰিছিল, প্ৰতিভাৰ অধিকাৰী হৈছিল, তাক 10 জনৰ মাজত বিলাই দিয়াৰ প্ৰচেষ্টা। মই ৰাজ্য চৰকাৰ আৰু অসমবাসীৰ হৈ লাভলীনাৰ এই প্ৰচেষ্টাক আদৰণি জনাইছোঁ, শুভেচ্ছা জনাইছোঁ আৰু ৰাজ্য চৰকাৰৰ পৰা সকলো ধৰণৰ সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিছোঁ। তদুপৰি মুখ্যমন্ত্ৰীয়ে একাডেমিখনৰ উন্নয়নত সহায় কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ লগতে প্ৰথমে 2 কোটি অনুদান ঘোষণা কৰে, আনহাতে পৰ্যায়ক্ৰমে হোষ্টেল নিৰ্মাণতো সহায়ৰ দিলে আশ্বাস। আজি যিখিনি কৰা হৈছে লাভলীনাৰ নিজৰ প্ৰচেষ্টাত কৰা হৈছে। মই ক্ৰীড়ামন্ত্ৰী ডাঙৰীয়ানীক অনুৰোধ কৰিম যে আমি ইয়াতে এটা হোষ্টেলৰ ব্যৱস্থা কৰি দিব পাৰোঁ নেকি, কাৰণ তেতিয়া আমাৰ ইয়াৰে বহুত ল'ৰা ছোৱালীয়ে বাহিৰৰ পৰা ইয়াত আহি থাকিব পাৰিব। আৰু হোষ্টেলৰ ব্যৱস্থা কৰিলেও নহ'ব, হোষ্টেলত থকা ল'ৰা ছোৱালীৰ খোৱা বোৱাৰ পৰা গোটেই ব্যৱস্থাও চৰকাৰে গ্ৰহণ কৰিব লাগিব, কাৰণ তেতিয়াহে দুখীয়া ঘৰৰ ল'ৰা ছোৱালী আহি ইয়াতে আমাৰ খেলত আগভাগ ল'ব পাৰিব, ট্ৰেইনিং ল'ব পাৰিব। মই আজিয়েই ক্ৰীড়া বিভাগক অনুৰোধ কৰিম যে আপোনালোকে 2 কোটি টকা লাভলীনাৰ এই একাডেমিখনৰ কাৰণে দিব আৰু পৰ্যায়ক্ৰমে দি থাকিব। যেনেকৈ যেনেকৈ তেখেতে কামত আগবঢ়াই লৈ থাকে তেনেকৈ দিব। যদি ইয়াত মাটি কিনিব খোজে তাৰ কাৰণে দিব, হোষ্টেল বনাব খোজে হোষ্টেলৰ কাৰণে দিব। আপোনালোকে লাভলীনাৰ লগত আলোচনা কৰি যেনেকৈ প্ৰয়োজন তেনেকৈ দি গৈ থাকিব, ৰাজ্য চৰকাৰে সকলো সহায় আগবঢ়াব। লাভলীনাৰ সপোন হৈছে আগন্তুক সময়ত এই একাডেমিৰ পৰা ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বক্সাৰ তৈয়াৰ কৰি অলিম্পিকৰ দিশলৈ লৈ যোৱা। ইফালে উদ্বোধনী অনুষ্ঠানত একাডেমিটোৰ হোষ্টেল নিৰ্মাণৰ বাবে মুখ্যমন্ত্ৰীয়ে 2 কোটি অনুদান ঘোষণা কৰাৰ পাছতে আনন্দ প্ৰকাশ কৰিছে লাভলীনাই। তেওঁ মুখ্যমন্ত্ৰীগৰাকীক জনালে কৃতজ্ঞতা। বহুতে বেছি ভাল লাগিছে, কাৰণ মোৰ এটা সপোন আছিলে যে একাডেমি এখন ষ্টাৰ্ট কৰা, অসমৰ ল'ৰা ছোৱালীৰ কাৰণে কিবা কৰা। আৰু আজিৰ দিনটো বহুতেই বেছি মোৰ কাৰণে স্পেচিয়েল হয়, কাৰণ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি ইন'ভেশ্যন কৰিলে। আৰু মোৰ কাৰণেতো একেবাৰে সপোনৰো অধীৰ আছিলে যে তেওঁ আহিব, আৰু তেওঁ আহি আজি এই সপোনটো পূৰা কৰিলে মোৰ। আৰু যিহেতু তেওঁ যিখিনি কথা কয়, যেনেধৰণে মটিভেট কৰে, এই মটিভেশ্যনে মোক আগন্তুক সময়ত, তেওঁৰ উপস্থিতিয়ে মোক আগন্তুক সময়ত মটিভেট কৰিব, যাতে মই আমাৰ অসমৰ কাৰণে, আমাৰ অসমৰ ল'ৰা ছোৱালীৰ কাৰণে যাতে আৰু ভাল কৰিব পাৰোঁ, তেওঁলোকক যাতে এটা প্লেটফৰ্ম দিব পাৰোঁ, তেওঁলোকক এটা ৰাস্তা দেখাব পাৰোঁ, যিটো অনাগত সময়ত যাতে ইণ্টাৰনেশ্যনেল লেভেলত হওক, অলিম্পিকলৈকে যাতে মই এই ৰাস্তাটো দেখাব পাৰোঁ ল'ৰা ছোৱালীবোৰক, তাৰে মোৰ পৰিকল্পনা। আৰু যিহেতু আজি অনুষ্ঠানত আমাৰ
মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ একাডেমীৰ কাৰণে 2 কোটি পইচাৰ কথাও কৈছে যে তেওঁ সাহায্য দিব, যিটোৰ কাৰণে হোষ্টেলৰ এটা প্ৰভিজন কৰা হ'ব। সেইটো মোৰ কাৰণে এটা বহুত ছাৰপ্ৰাইজ হয় মই এইটোক লৈ, কাৰণ ইয়াৰ পৰা বহুতো ল'ৰা ছোৱালী যিহেতু অসমৰ বিভিন্ন জেগাৰ পৰা কল আহি আছে, সুধি আছে যে ইয়াত থকাৰ ব্যৱস্থা হ'বনে নহয়, কিন্তু জেগাটো সৰু হোৱাৰ বাবে থকাৰ ব্যৱস্থা হোৱা নাছিলে। এতিয়া যদি ছাৰে যি কৈছে সাহায্যৰ ফলত চাগে আমি অনাগত সময়ত হোষ্টেলৰ ব্যৱস্থা কৰিব পৰা যাব আৰু বহুতো ল'ৰা ছোৱালীক আনি পিনি আমি ইয়াত ট্ৰেইনিং কৰাব পাৰিম। ভাবিয়ে ভাল লাগিছে, নিশ্চয় এইটো কৰিবলৈ পালে আৰু বেছি ভাল লাগিব আৰু চেষ্টা কৰিম যাতে এইটো ছাৰে যেনেধৰণে আশা কৰিছে তেনেধৰণে মই পূৰা কৰিব পাৰোঁ। ইফালে একাডেমীখনত আৰম্ভণিতে 3টা বয়স গোটৰ শাখা ধাৰ্য কৰা হৈছে। 8ৰ পৰা 12 বছৰ, 13ৰ পৰা 18 বছৰ আৰু 18ৰ পৰা ওপৰৰ। খেলুৱৈৰ মাহিলী মাচুল হ'ব মাত্ৰ 500 টকা। উল্লেখ্য যে একাডেমীৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিল ক্ৰীড়ামন্ত্ৰী নন্দিতা গাৰ্লুচা, অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমিত সিং, DIG ইন্দ্ৰাণী বৰুৱা, বিধায়ক দিগন্ত কলিতাৰ উপৰি কেইবাগৰাকীও আন্তঃৰাষ্ট্ৰীয় বক্সাৰ তথা বিশিষ্ট ক্ৰীড়া সংগঠকসকল। ক্ৰীড়া অনুৰাগীৰ আশা লাভলিনা বক্সিং একাডেমীৰ আচলত ধৰি অলিম্পিকৰ দিশে অগ্ৰসৰ হওক অসমৰ উদিত বক্সাৰ। চিন্ময় বৰাৰ প্ৰতিবেদন গগো স্পৰ্টছ NA। ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন। 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে। বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক। যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098, 700222 33540, 88765210998, ৱেবছাইট www.aipguwahati.in।